Hello student, এই ভিডিওটোত মই ক্লাস 9 আৰু 10 ৰ ষ্টুডেন্ট সকলৰ বাবে আপকামিং ফাৰ্স্ট ইউনিট টেষ্ট 2025 ৰ এখন ৰুটিন আগবঢ়াইছো আৰু তোমালোকে দেখা পাইছা ভিডিওটোত এখন আছে ইউনিট টেষ্ট 1 2025-26 ৰ প্ৰগ্ৰাম হয় তো এক্সাম ষ্টাৰ্ট হৈছে 23/6/2025 বাৰটো পৰিছে সোমবাৰ হেদিনা ফৰনুন অৰ্থাৎ মৰ্নিং শিফটত আছে ক্লাস 9 ৰ জেনাৰেল ম্যাথমেটিক্স আৰু আফটাৰনুনত আছে ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্স আৰু উল্লেখযোগ্য যে দেখা পাইছা ফৰনুন অৰ্থাৎ মৰ্নিং শিফটটো আৰম্ভ হৈছে 9টা বজাৰ পৰা 11টা বজালৈ আৰু আফটাৰনুন যেটো শিফট এটো আৰম্ভ হৈছে 12:30 ৰ পৰা 2:30 PM লৈ অৰ্থাৎ 2 ঘণ্টাকৈ সময় দিছে যেটো 50 মাৰ্কছৰ এক্সাম হয় তাৰ ভিতৰত 5 মাৰ্কছ প্ৰেক্টিকেল থাকে নেক্সট এক্সামটো হৈছে 24/6/2025 টিউজডে পৰিছে হেদিনা আছে ক্লাস 9 ৰ ইংলিশ মৰ্নিং শিফটত আৰু আফটাৰনুনত ক্লাস 10 ৰো আছে ইংলিশ নেক্সট আহিলে 25/6/2025 বুধবাৰ পৰিছে হেদিনা ক্লাস 9 ৰ আছে MIL অৰ্থাৎ আসামিজ আৰু যদি বেংগলী মিডিয়ামৰ হয় তেওঁলোকৰ বেংগলী বা হিন্দী মিডিয়ামো থাকিব পাৰে তো মাতৃভাষাটো পৰিছে সবৰে নিজৰ নিজৰ এন্ড সিমিলাৰলি আফটাৰনুন শিফটটো ক্লাস 10 ৰ ঠিক তেনেদৰে MIL আছে নেক্সট আহিলে 26/6/2025 থাৰ্সডে বৃহস্পতিবাৰ হেদিনা ক্লাস 9 ৰ মৰ্নিং শিফটত আছে জেনাৰেল সায়েন্স আৰু আফটাৰনুনতো ক্লাস 10 ৰ আছে জেনাৰেল সায়েন্স নেক্সট আহিলে 27/6/2025 ফ্ৰাইডে শুকুৰবাৰ হেদিনা ক্লাস 9 ৰ আছে সোশ্যাল সায়েন্স সমাজ বিজ্ঞান আৰু আফটাৰনুনত ক্লাস 10 ৰ আছে সোশ্যাল সায়েন্স নেক্সট লাষ্ট ডে অফ দা এক্সাম 28/6/2025 স্যাটাৰডে হেদিনা ক্লাস 9 ৰ আছে ইলেক্টিভ সাবজেক্ট মৰ্নিং শিফটত আৰু ক্লাস 10 ৰ আছে ইলেক্টিভ সাবজেক্ট বুলি ক'লে তোমালোকে জুনে যেটো সাবজেক্ট সিলেক্ট কৰিছা বা লৈছা কোনোবাৰ হয়তো এডভান্স ম্যাথছ কাৰবাৰ জিওগ্ৰাফি কাৰবাৰ হিন্দী কাৰবাৰ সংস্কৃত বা কম্পিউটাৰ সায়েন্স জুনে যি ধৰণে লৈছা তো সেই সাবজেক্টৰ হেদিনা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু প্ৰগ্ৰামখনত দেখা গৈছে যে 23 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হয় 28 তাৰিখে আদায় হৈছে অৰ্থাৎ জুলাই মাহৰ যেটো সামাৰ ভেকেশন আহি আছে তাৰ আগে এক্সামটো শেষ কৰিছে তো ডিয়াৰ ষ্টুডেন্ট এয়া আছিল তিনচুকীয়া ডিস্ট্ৰিক্টৰ ক্লাস 9 আৰু 10 ৰ ফাৰ্স্ট ইউনিট টেষ্ট 2025-26 ৰ ৰুটিন তোমালোকে দেখা পাইছা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি তিনচুকীয়া ডিস্ট্ৰিক্ট তো তিনচুকীয়া ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট সকলৰ বাবে এই প্ৰগ্ৰামখন আগবঢ়ালো আই হোপ এই ভিডিওটোৰ জৰিয়তে তেওঁলোকে নিশ্চয় হেল্প হ'ব তেওঁলোকৰ বাবে আৰু ইয়াৰ পূৰ্বে মই বঙাইগাঁও আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ফাৰ্স্ট ইউনিট টেষ্টৰ প্ৰগ্ৰাম বা ৰুটিন আগবঢ়াইছো যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব চাই ল'ব পাৰিবা আৰু ঠিক এনেদৰে অসমৰ বাকিবিলাক জিলাৰো খুব সোনকালে ফাৰ্স্ট ইউনিট টেষ্টৰ ৰুটিন 2025-26 ৰ যিখন প্ৰগ্ৰাম মোৰ চেনেলৰ থ্ৰুদি পাবা তোমালোকে তো পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এটো হৈছে তোমালোকৰ এই নতুন বৰ্ষৰ প্ৰথমটো পৰীক্ষা আৰু এই পৰীক্ষাটো যদি ভাল হয় তো আশা কৰো নেক্সট এক্সাম সমূহৰ বাবে তোমালোকে এটা মোটিভেশন পাবা এটা অনুপ্ৰেৰণা পাবা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম আজিলৈ ধন্যবাদ